সদ্য ঘোষিত অসমৰ ৰাজনৈতিক দল অসম নৱনিৰ্মাণ মঞ্চৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি এলানি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দলৰ শীৰ্ষ নেতৃত্বইও ইয়াৰে কিছুসংখ্যক কাৰ্যসূচী অংশগ্ৰহণ কৰে। দলৰ মুখ্য আহ্বায়ক তথা সভাপতি শ্ৰী অপূৰ্ব কুমাৰ কলিতা আৰু বিত্ত সম্পাদক শ্ৰী টিকেন্দ্ৰজিৎ ঠাকুৰীয়ে দক্ষিণ কামৰূপৰ পলাশবাৰী আগচিয়া অঞ্চলত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে মুক্তিযুঁজাৰ পৰিয়াল এটিৰ সদস্যক সম্বৰ্ধনা জনাই এটি মত বিনিময় অনুষ্ঠান ৰূপায়ণ কৰে। দলৰ উপসভাপতি শ্ৰী ভাস্কৰ চহৰীয়াই দৰং জিলাৰ আন্ধেৰী ঘাট অঞ্চলত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে স্বাধীনতা আৰু জাতীয়তাবাদ শীৰ্ষক এখন মনোজ্ঞ আলোচনা চক্ৰ পৌৰোহিত্য কৰে। দলৰ সাধাৰণ সম্পাদক শ্ৰী কৃষ্ণ শইকীয়াই ওদালগুৰি জিলাৰ ৰাজাগড়ত জাতীয় পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি বোমা বিস্ফোৰণত নিহত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে দলৰ সাংগঠনিক সম্পাদক শ্ৰী জিন্তু হাজৰিকাই। লখিমপুৰ জিলাত শ্ৰী বিশ্বজিৎ খাউণ্ড আৰু শ্ৰী বেদান্ত শইকীয়াৰ নেতৃত্বত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ হয়। ইয়াৰ উপৰিও অসমৰ প্ৰায়খন জিলাতে দলীয় কৰ্মীসকলে পতাকা উত্তোলন আৰু অনুষ্টুপীয়াকৈ সাংস্কৃতিক কাৰ্যসূচীৰে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি ৰাজ্যবাসীক বিজ্ঞানসন্মত জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি টুডে।